দক্ষিণ কামৰূপৰ পলাবাৰী আঞ্চলিক শ্ৰী শ্ৰী শনি মন্দিৰত শনি পূজা আয়োজন বিগত কেইবেলি ধৰি এইবেলি শনিবাৰে পলাবাৰী সমষ্টিৰ পলাবাৰী 1 নং আৰু 2 নং ৱাৰ্ডত প্ৰতিষ্ঠিত পলাবাৰী আঞ্চলিক শ্ৰী শ্ৰী শনি মন্দিৰত প্ৰভু শনিদেৱৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পুৰোহিতৰ মাংগলিক ধ্বনিৰে পূজা অৰ্চনা কৰা হয় প্ৰতি বছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিৰ পিছৰটো শনিবাৰে আয়োজিত কৰাৰ দৰে এইবেলিও 22তম শনি পূজা আয়োজন কৰা হয় পূজাস্থলীত ভক্তৰ সমাগমেৰে লোকে লোকাৰণ্য হৈ পৰে পূজাস্থলীত দিনৰ ভাগত শান্তি পতাকা উত্তোলন আয়তীৰ নাম প্ৰসংগ ঘট বুৰণ বন্তি প্ৰজ্বলন লগতে নিমন্ত্ৰিত নাগাৰা নামৰ পাঠক কৈলাশ তালুকদাৰ আৰু পাঠিকা বৈজয়ন্তীনাথ তালুকদাৰ নাগাৰা নাম পৰিৱেশন কৰা হয় পূজাস্থলীত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা বিশিষ্ট সমাজসেৱক তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাস যুৱ নেতা অনুপ কুমাৰ মেধি পলাবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতাৰ লগতে অসংখ্য ভক্তপ্ৰাণ ৰাইজ আমাৰ এই মহান অনুষ্ঠানটি পলাশবাৰী আঞ্চলিক শ্ৰী শ্ৰী শনি মন্দিৰ 2004 চনতে স্থাপিত হৈছিল আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল যে আমাৰ দক্ষিণ কামৰূপৰ মহান প্ৰয়াত লিলি চৌধুৰী বাইদেউৰ তৎপৰতাত বাইদেৱে কৈছিল যে বৃহত্তৰ পলাশবাৰীত সকলো প্ৰতিষ্ঠান ধৰ্মীয় অনুষ্ঠান গঢ়ি উঠিছে একমাত্ৰ শনি মন্দিৰ নাই গতিকে 2004 চনতে সেই বাইদেৱে এই শনি মন্দিৰটো স্থাপন কৰি গৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে অগণন ভক্তৰ আশীৰ্বাদত আজি আহি 22 বছৰত পৰিপূৰ্ণ হৈছেহি আৰু আজি ৰাতিপুৱাৰ পৰা অগণন ভক্তৰ সমাগম ঘটিছে আৰু বৃহত্তৰ পলাশবাৰী অঞ্চলৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি আমাক নানা ধৰণৰ সহায় সহযোগিতা আগবঢ়াই এই মহান অনুষ্ঠানটি যাতে আমাৰ মাজত শান্তি প্ৰতিষ্ঠা হয় সমাজৰ পৰা অন্যায় অপ্ৰীতি অসূয়াবিলাক নাশ হয় আৰু আমাৰ মাজত যাতে ভাতৃত্ববোধ প্ৰেম আদি বিৰাজমান হয় তাকে কামনা কৰিছিলোঁ তাকে কৈছিল বাইদেৱে আৰু তাকেই আজি এই পবিত্ৰ নিশা মই শনি মন্দিৰৰ হৈ আপোনালোকৰ ওচৰত ঘোষণা কৰিছোঁ ধন্যবাদ মনোভাৱ বুলিলে আপোনালোকে সকলোৱে দেখিছে কিমান ভক্তপ্ৰাণ ৰাইজ ইয়াতে আহিছে আৰু শ্ৰী শ্ৰী শনি মহাপ্ৰভুৰ আশীৰ্বাদ লৈছে আৰু মোৰ মনৰ অনুভৱ বুলিলে মই আমাৰ ইয়াৰে ওচৰৰে সজিলাপুৰ গাঁৱৰে আছিলোঁ আৰু এই মন্দিৰতে মই বহু বছৰ ধৰি পূজা কৰিছিলোঁ এতিয়াও মই এই মন্দিৰতে আহোঁ আৰু এতিয়া আপোনালোকে দেখিছে আজি 5 বছৰৰ পৰাই অগণন ভক্তৰ সমৰ্পণ হৈছে আৰু এই পূজা ভাগ আৰম্ভ কৰিছে তো মই সমূহ কৰ্মকৰ্তা আৰু উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু এই মহাপ্ৰভুৰ আশীৰ্বাদ লৈ সমূহ ৰাইজে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ আৰু এইখিনি কৈ মই যিহেতুকে আপুনি বহু বছৰৰ পৰা ইয়াত পূজা চাইছে যোৱাবাৰৰ পৰা এইবেলি কিবা ব্যতিক্ৰমী দেখিছে নেকি ব্যতিক্ৰমী দেখিছোঁ ইয়াৰে সা সজ্জাৰ লগতে আৰু মানে যিখিনি কৰিছে সেইখিনি ভালে দেখিছোঁ লগতে আমাৰ পলাশবাৰী পৌৰসভাৰ পৰা এই মন্দিৰত অকণমান এটা অনুদান আগবঢ়াইছে 20 লাখ টকাৰ এটা অনুদান আগবঢ়োৱা হৈছে আৰু তেওঁলোকে ইতিমধ্যে আমি ৱৰ্ক অৰ্ডাৰ দিছোঁৱে এই মন্দিৰৰ ওচৰেদি আমাৰ এটা জান আছে য'ত আমাৰ সেইটো গাৰ্ডৱালৰ ব্যৱস্থা কৰা গৈছে আৰু অনতিপলমে তাৰ কাম আৰম্ভ হ'ব আৰু আপোনালোকে দেখিব আৰু এই মন্দিৰটোত এইটোৱেই নহয় এই মণিকূটটো আৰু অতি বৃহৎভাৱে কৰাৰ কাৰণে আমাৰ ব্যৱস্থা কৰা হৈছে পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365